জয় হিন্দ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। তো মাজতে বহুত কেইদিন মই ভিডিঅ' আপলোড কৰা নাছিলোঁ। বহুতেই বহুত ধৰণৰ কমেণ্ট কৰি আছে। এইকেইদিন বিশেষ কিছুমান ডিউটিৰ কাৰণে মই ভিডিঅ' আপলোড কৰিব পৰা নাছিলোঁ। সময় তেনেকৈ ওলাব পৰা নাছিলোঁ আৰু বিশেষ তেনেকুৱা কোনো আপডেট পোৱা নাছিলোঁ। সেইকাৰণে কোনো ধৰণৰ ভিডিঅ' দিয়া নাছিলোঁ। এনেই যি টি ভিডিঅ' দি লাভ নাই, সেইকাৰণে মই কোনো ধৰণৰ ভিডিঅ' বনোৱা নাছিলোঁ। আৰু বৰ্তমান যিহেতু এটা আপোনালোকৰ কাৰণে বহুত বেছি ভাল খবৰ পালোঁ আৰু সেইকাৰণে আপোনালোকৰ মাজলৈ ভিডিঅ'টো লৈ আহিলোঁ। তো দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তো আপোনালোকৰ কাৰণে ভাল খবৰটো এইটোৱে যে আপোনালোকৰ কাৰণে নতুনকৈ আকৌ ভেকেঞ্চি ওলাব। 35,000 ভেকেঞ্চি ওলাব আপোনালোকৰ কাৰণে। 3rd গ্ৰেড 4th গ্ৰেড লগতে পুলিচৰ ভেকেঞ্চি ওলাব। তো আপোনালোকে তাৰ কাৰণে নিজকে প্ৰস্তুত কৰি ৰাখক। আৰু আপোনালোকৰ মাজত বহুতৰে প্ৰশ্ন আছিলে যে আছাম পুলিচৰ ইণ্টাৰভিউ কেতিয়া হ'ব। তো তাৰ ওপৰত আমাৰ CM ছাৰে কি কৈছে সেইখিনি আপোনালোকে ভালদৰে শুনি লওক নিজে। তাৰপিছত আপোনালোকক ভিডিঅ'টো জনাই দিম। তো ভিডিঅ'টো আপোনালোকে প্ৰথমে চাই লওক। 2 ল'ৰাই মোক আহোঁতে সুধিছে যে দাদা পুলিচৰ নেক্সট দৌৰ কেতিয়া হ'ব। আমি জুন জুলাই মাহত পুলিচৰো দৌৰ আৰম্ভ কৰিম আৰু 3rd গ্ৰেড 4th গ্ৰেডো নতুনকৈ পৰীক্ষা পাতিম। 35,000 ল'ৰা ছোৱালীয়ে আৰু নতুনকৈ চৰকাৰী চাকৰি পাব। 1 লাখৰ লগত হৈ গ'ল আৰু 35,000। তো আপোনালোকে নিশ্চয় দেখিবই পাইছে যে আমাৰ CM ছাৰে কি ক'লে, জুন জুলাই মাহত আপোনালোকৰ ইণ্টাৰভিউ হৈ যাব। তো আপোনালোকে তাৰ কাৰণে নিজকে ভালদৰে প্ৰস্তুত কৰি ৰাখক। তো আজিৰ ভিডিঅ'টো এইখিনিলৈকে আছিলে। ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো এটা লাইক কৰি দিব, তাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আগন্তুক নতুন নতুন ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে। তো আজিৰ ভিডিঅ'টো এইখিনিলৈকে আছিলে। জয় হিন্দ।